যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব। আপুনি কোন হয়? আপুনি কিবা গডফাদাৰ নেকি? যাওক সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়ক আজিৰ পৰা খোৱা খাদ্য অমুকটো খাদ্য বেণ্ড আছে, খাব নোৱাৰিব। বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব। বিফ এক্সপৰ্টাৰৰ ভিতৰত দেখোন আপোনালোকে 3 নম্বৰ নে 2 নম্বৰত আছে, লাজ লগা নাই? সেইবিলাক বন্ধ কৰিব পৰা নাই? এতিয়া কি বন্ধ কৰিব হৈছে? আমাৰ অসমত হোটেলবিলাক বন্ধ কৰিব লৈছে, খোৱা কোনোবাই হোটেলত খাব নোৱাৰিব, ৰাজহুৱা স্থানত খাব নোৱাৰিব। কেতিয়া ক'লে আপুনি? ৰকিবুল হুছেইনে যেতিয়া ক'লে চামুগুৰি ইলেকশ্যনত আপুনি গৰু কাটি মাংস খুৱাইছে তেনেকে যেতিয়া ক'লে, তেতিয়া আপোনাৰ ভয় লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপোনাৰ ভয় লাগিছে কি মোৰ ভিতৰৰ ৰহস্যটো ফাদি লৈ গ'ল। এতিয়া দেখোন মই 26ৰ ইলেকশ্যনত দেখোন মোৰ হিন্দুৱে ভোট নিদিব। হিন্দুৱে মানুহখিনি গম পাই গ'ল, মোৰ দেখোন এইবিলাক ভগৱান চগৱানৰ লগত মতলবে নাই। মই দেখোন ভোটৰ কাৰণে একপিনে গৰু মাংস কাটি দিম, এইপিনে মই গাহৰি মাংস কাটি দিম, এইপিনে মই 1500 টকীয়া লাগিলে জেলত ভৰাই দিম, এইপিনে বোলে কাৰোবাক মই বিনা দোষত ইনকাউণ্টাৰ কৰাই দিম। ৰাইজে এতিয়া গম পালে এই দেখোন চামগুৰিত মই গৰু কাটি খুৱাই দিছো। আপোনাৰ সেইটো ভয় লাগি গ'ল, আপোনাৰ কলিজা কপি গ'ল। 26ৰ ইলেকশ্যনত মোৰ দেখোন এতিয়া হিন্দু ভোট কমি যাব। হিন্দু ভোট এতিয়া মোৰ কমিব। এতিয়া তাৰ কাৰণে এটা লাগিব নহয় কাম, তাৰ কাৰণে এটা দৰকাৰ আছে নহয়। সেই দৰকাৰটো কি আছে? এইবিলাক আৰে মুখ্যমন্ত্ৰী শুনক, আপুনি বাদ দিয়ক আপোনাৰ নিচিনা হাজাৰ আহিব হাজাৰ যাব, বুজি পাইছে না? খোৱা খাদ্য কোনো বন্ধ কৰিব নোৱাৰে। যদি বন্ধ কৰিব পাৰে যাওক সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আনক। আপুনি কোন হয়? আপুনি কিবা গডফাদাৰ নেকি? যাওক সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়ক আজিৰ পৰা খোৱা খাদ্য অমুকটো খাদ্য বেণ্ড আছে, খাব নোৱাৰিব। আৰে অৰুণাচলত আপোনাৰ চকুৰ আগত আপোনালোকৰ চৰকাৰে কাটি কাটি গৰু কাটি কেনে খুৱাই আছে, তাতে ভগৱান চিনি নাপায়? তাতে দেখোন বিজেপি চৰকাৰ বুলি শুনা পাইছো অৰুণাচলত। আপোনালোকৰে দেখোন এলায়েন্স চৰকাৰ হ'ল মেঘালয়ত। তাতে দেখোন ঘৰে ঘৰে দেখোন এই ৰাস্তা ফুটপাতে গৰু কাটি কিনে খুৱাই থাকে, গৰু কাটি খুৱাই থাকে। তেতিয়া আপোনালোকৰ গাত নালাগে? মেঘালয়ত আপোনালোকৰ ভগৱান বুলি চিনি নাপায়, অৰুণাচলত আপোনালোকৰ ভগৱান বুলি চিনি নাপায়, মহাৰাষ্ট্ৰত আপোনালোকৰ ভগৱান বুলি চিনি নাপায়, কৰ্ণাটকত আপোনালোকৰ ভগৱান বুলি চিনি নাপায়। আপোনাৰ বিভিন্ন জেগাত আপোনাৰ গৰু কাটি কিনে যে বিভিন্ন বা আপোনালোকৰ যে ইণ্ডিয়াৰ পৰা যে এক্সপৰ্ট হৈ আছে বাহিৰত, গো এক্সপৰ্ট হৈ আছে, তেতিয়া আপোনালোকে ভগৱান বুলি চিনি নাপায়? তেতিয়া আপোনালোকৰ শ্ৰদ্ধা ভক্তি নাই? ইয়াতেহে আপোনাৰ কি হৈছে মুছলমানৰ ক্ষেত্ৰত আপোনালোকৰ গৌমাতা 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 আহিছে। এই যে ইজৰাইলক যে ইজৰাইল যে কয় যে ইজৰাইলক সমৰ্থন যে আপোনালোকে যে কৰে, সেই ইজৰাইলে দেখোন গৰু কাটি কাটি খাই দেখোন। লাজ নালাগে সিহঁতক সমৰ্থন কৰিবৰ কাৰণে? তেতিয়া ভগৱানক যে কাটি কাটি খাই আছে বুলি গাত নালাগে? নীলাজৰ দৰে যে সেইবিলাকক যে ইজৰাইলক যে সমৰ্থন কৰে, তেতিয়া কিয় কাৰণে সমৰ্থন কৰিবলৈ যায় আকৌ? চাউদি আৰবত কিয় যায় আকৌ? তেতিয়াহ'লে চাউদি আৰবত নাযাব আকৌ, সিহঁততো গৰু মাংস খায়, তাতেতো গৰু চলি থাকে, নাযাব। ইণ্ডিয়াৰ পৰা যে ইমান যে মাংস যে বিফ এক্সপৰ্টাৰ হয়, ক'ত হয়? কিয় বিফ এক্সপৰ্টাৰ হয়? এতিয়া কিছুমানে ক'ব বাফেলো এক্সপৰ্টাৰ হয়। থোৱাবে তোমালোকৰ বাফেলো এক্সপৰ্টাৰ হয়, কিবা এক্সপৰ্টাৰ হয়। গৰু এক্সপৰ্টাৰ হয় নে নহয়? এটাতো হলেতো গৰু আমাৰ অসম ভাৰতৰ পৰা বাহিৰত যায়। যদি ভগৱান বুলি মানিছা তেতিয়াহ'লে কিয় পঠাইছা? কিয় পঠাইছা? তেতিয়া তোমালোকৰ ভগৱান নহয়। তেতিয়া মালটো পাই থাকাতো, মালটো পাই থাকিলে ভগৱান নাহে। তেতিয়া মালটো পাই থাকিলে গৌ মাতা নাহে। যোৱা প্ৰথমতে ভাৰতৰ বাহিৰত যোৱাটো বন্ধ কৰা, তাৰ পিছত ইয়াতে আহি কিনে এইবিলাক ফকতীয়া লেকচাৰ মাৰিবলৈ লাগে নাই আমি অমুকটো বন্ধ কৰি দিম, তমুকটো বন্ধ কৰি দিম। আচলতে বেলেগ একো কথা নহয়, ভৰি কপি গৈছে। ৰকিবুল হুছেইনে যিহেতু কথাটো ফাদিল কৰি দিলে চামুগুৰিত গৰু কাটি কৈছে বুলি, ঠিক আছে? তো সেইটো কাৰণে এতিয়া ভাবিছে কি আমাৰ ভোট কমি যাব, কাৰণ এতিয়া ৰাইজে গম পাই গ'ল, ভিতৰীয়া কথাটো। তোমালোক হয় কি? তোমালোক হৈ গলা অকল ভোটৰ কাৰণে তোমালোকে চিঞৰ বাখৰ কৰিব পাৰা। তোমালোকৰ কোনো ভগৱান, কোনো গৰু, কোনো গাহৰিলৈ কথা নাই। কালিলৈ যদি মুছলমান যদি সমষ্টিৰ পৰা যদি কয় নহয় যোৱা 1500 টকীয়া বিলাকক ধৰি ধৰি মাৰা, আমি ভোট দিম, তোমালোকে কালিৰ পৰা 1500 টকীয়া বিলাক ঘৰৰ পৰা ওলাই কোবাবা। কালিলৈ যদি গোটেই মুছলমান সমষ্টিৰ পৰা কৈ দিয়ে নহয় নাই তোমালোকে যাই কিনে আমি তোমালোকক জয়যুক্ত কৰাম, প্ৰতিটো সংখ্যালঘু জেগাৰ পৰা তোমালোকে জয়যুক্ত কৰাম, যোৱা তোমালোকে আল্লাহৰ নামৰ গালি পৰা কেইটা কোবোৱাকে যোৱা। তোমালোকে তেতিয়া চৰকাৰৰ বহি থকা কেইটা যাই কিনে সিহঁতক কোবাবা, কাৰণ তোমালোকৰ বেলেগ মতলব নাইতো, তোমালোকক লাগে অকল ভোট লাগে। আজি চামুগুৰিত কিয় গৈছিলা? লাজ লগা নাছিলে? তাতে মিয়াৰ ভোট নালাগে বুলি কৈ কিনে মিয়াৰ পকৰত যে দৌৰিবলৈ গৈছিলা, তাতে যাই কিনে যে এতিয়া ৰকিবুল হুছেইনে যে কথা কোৱা কথাষাৰ সঁচা, তেতিয়াহ'লে তোমালোকৰ নিচিনা থাৰ্ড ক্লাছ মানুহ পৃথিৱীত নাই। তাতে দেখোন গৰু বুলি যদি সঁচাকে গৰু মাংস কাটি কিনে যদি খোৱা কথাটো সঁচা, ৰাজহুৱা ভোজ কৰোৱাটো কথাটো যদি সঁচা, আমিতো নাজানো, আমিতো নিউজত শুনিছো, তেখেতৰ মুখৰ পৰা শুনিছো। যদি সেইষাৰ কথা সঁচা, তেতিয়াহ'লে তোমালোক মেইন শত্ৰু গৰুৰ। বেপাৰ কৰিবা তোমালোকে, অসমৰ পৰা বাংলাদেশলৈ গৰু যোৱাতে তোমালোকৰ কিমান হাত আছে নাজানো নেকি? তোমালোকৰ চৰকাৰৰ পালি নেতাবিলাকৰ কিমানৰ হাত আছে, কেনেকৈ পঠায় নাজানো নেকি?
চব জানো তোমালোকে যে এই মুখেৰে কোৱা আৰু বেক চাইডৰ পৰা যে বান্দুল গীতা লৈ কিনে যে সলনি হোৱা এইবিলাক আমি চব জানো বুজি পাইছা নে সেইকাৰণে খোৱাটোতো তোমালোকে বাদ দিয়া না কোনো বন্ধ কৰিব নোৱাৰে খোৱাটো এতিয়া নাখোৱা মানুহটোকো মই কম যা খাবিকে কোনে বন্ধ কৰে যদি আজি ৰেষ্টুৰেণ্টৰ বন্ধ হ'ব লাগে ৰেষ্টুৰেণ্টত তেনেহ'লে পৰ্ক বন্ধ হ'ব লাগিব গাহৰিও বন্ধ হ'ব লাগিব অকল ইয়াতে কি হিন্দু মানুহে বসবাস কৰে নেকি মুছলমান বসবাস নকৰে আন বিভিন্ন ধৰ্মৰ মানুহ বসবাস নকৰে হা ইয়াতে আমাৰ মাৰোৱাৰী ভাইসকলে বসবাস নকৰে যোনে মাছ মাংস কণী একোৱে নাখায় তেখেতসকলে ভেজিটেৰিয়ান হয় তেখেতসকল বসবাস নকৰে তেতিয়াহ'লে ঠিক আছে কোনো জেগাতে একো চলিব নোৱাৰে যদি গৰু চলিব নোৱাৰে তে গাহৰিও চলিব নোৱাৰে চব ৰেষ্টুৰেণ্টত বন্ধ হ'ব লাগিব